আজি জুবিন গাৰ্গ হত্যাৰ চাৰ্জশ্বিট ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী চাইকেল বিতৰণ। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। আজি অসম আৰক্ষীয়ে আদালতত দাখিল কৰিব জুবিন গাৰ্গৰ মৃত্যু ঘটনাৰ সন্দৰ্ভত চাৰ্জশ্বিট। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা অনুসৰি 12 ডিচেম্বৰত অসম চৰকাৰে গঠন কৰি দিয়া SITয়ে আদালতত দাখিল কৰিব জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কীয় বহু প্ৰতীক্ষিত চাৰ্জশ্বিট। SITৰ তদন্তত কি ওলাব, কি থাকিব জুবিন মৃত্যুৰ অভিযোগনামাত, এই লৈ সকলো উদ্গ্ৰীৱ আৰু উৎকণ্ঠিত হৈ আছে। ইতিমধ্যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত দেশৰ বাহিৰে ভিতৰে থকা জুবিন অনুৰাগীৰ ডিজিটেল যুঁজ দুৰ্বাৰ গতিত আগবাঢ়িছে। 65 লাখৰো অধিক লোকে #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰিছে। তাৰ মাজতে অধিবক্তা বিজন মহাজনে ছ'চিয়েল মিডিয়াত দিছে এটা বিশেষ পোষ্টত তেওঁ কৈছে 12/12/2025। সকলো অসমীয়াৰ চকু এই তাৰিখটোত। সেইদিনা এই যুদ্ধখন ৰাইজৰ পদূলিৰ পৰা আদালতমুখী হ'ব। আদালতত অভিযোগনামা দাখিলৰ পাছত যিকোনো ভাৰতীয় নাগৰিকে আবেদন কৰিলে ইয়াৰ প্ৰতিলিপি লাভ কৰিব। অধিবক্তা বিজন মহাজনৰ পোষ্টৰ পাছত বামপন্থী নেতা সুশান্ত তালুকদাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, #জাষ্টিছ ফৰ জুবিন গাৰ্গৰ সংগ্ৰামখন কা বিৰোধী আন্দোলন নহয় যে চাৰ্জশ্বিট দাখিলৰ লগে লগে এই দাবী ৰাইজৰ পদূলিৰ পৰা নোহোৱা হৈ যাব। মহান শিল্পীগৰাকীৰ মৃত্যুৰ বাবে দায়ী প্ৰতিগৰাকী দোষীয়ে কঠোৰতম শাস্তি পোৱাটো নিশ্চিত কৰিবলৈ SITয়ে প্ৰয়োজনীয় তথ্য প্ৰমাণ দাখিল কৰাৰ বিষয়ত আশ্বস্ত নোহোৱালৈকে ৰাইজৰ পদূলিয়ে পদূলিয়ে জাষ্টিছ ফৰ জুবিন গাৰ্গৰ দাবী প্ৰতিধ্বনিত হৈ থাকিব। জাষ্টিছ ডিলেইড বা যিটো ফকৰা যোজনা মই আওৰালোঁ, দুয়োটাৰ মধ্যপন্থাটোৱে সম্পূৰ্ণ আজিৰ তাৰিখত সাৱলীল হ'ব বুলি মই ভাবোঁ। আৰু আৰক্ষীয়ে ইতিমধ্যেই কালি যিখন আৰক্ষীয়ে SITৰ যিখন প্ৰেছ কনফাৰেন্স আছিল তাত স্পষ্টভাৱে কৈছে যে সময়সীমাৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰিব। অৰ্থাৎ সেই সময়সীমাটো আইনত যিটো লিপিবদ্ধ আকাৰত আছে, ধাৰাটো হৈছে ছেকশ্যন 187 BNSS, তাৰ এই সময়সীমাটো হৈছে 90 দিন। পুনৰবাৰ দোহাৰিলোঁ, খুব খৰখেদা কৰিলেও সমল আহৰণ কৰাত আৰক্ষী ব্যৰ্থ হ'ব পাৰে, আৰু খুব যদি দীঘলীয়া কৰে তেতিয়াহ'লেও সমল বিলুপ্তিৰ পথলৈ গুচি যোৱাৰো সম্ভাৱনা থাকে। পুনৰবাৰ দোহাৰিলোঁ, মিডিল ৰাস্তাটোৱেই আনন্দ সুন্দৰ হ'ব, আৰু আইনত যিটো লিপিবদ্ধ আকাৰত আছে সেই কথাখিনিৰ ঊৰ্ধতটো কোনো যাব নোৱাৰে, আইনৰ ঊৰ্ধত কোনো যাব নোৱাৰে। সেইকাৰণে সেই সময়সীমাটোত আৰক্ষী ষ্টিক কৰি থাকিব বুলি মই আশাবাদী। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ অভিযোগনামাক লৈ জ্যেষ্ঠ সাংবাদিক মনোৰম গগৈয়ে কয়, জুবিন হত্যাৰ অভিযোগনামালৈ আমি ৰৈ আছোঁ। এই অভিযোগনামাই অসমৰ সামাজিক আৰু ৰাজনৈতিক ব্যৱস্থাৰ বহু দিশ উদঙাই দিব। নতুন প্ৰজন্মই ভৱিষ্যত কাৰ্যপন্থা নিৰ্ধাৰণ কৰাৰ সুযোগ পাব। যদি এই ব্যৱস্থাই জুবিন গাৰ্গৰ হত্যাকাৰী চিনাক্ত কৰি শাস্তি দিব নোৱাৰে, তেন্তে স্বতঃসিদ্ধভাৱে নতুন প্ৰজন্মই নিজৰ ভৱিষ্যত নিজে নিৰ্ধাৰণ কৰিবলৈ ওলাই আহিব। তাৰ বাহিৰে বেলেগ বাট নাই। এইটো ঠিক যে ভৱিষ্যতৰ অসমৰ সমাজখনৰ বৈপ্লৱিক ৰূপান্তৰৰ বাবে জুবিন সদায় এটা প্ৰতীক হৈ থাকিব। বিপ্লৱী জুবিনে হত্যাৰ ষড়যন্ত্ৰকাৰী বা হত্যাকাৰী কাকো ৰেহাই নিদিয়ে। এইটো মোৰ ভৱিষ্যতবাণী নহয়, বিশ্বাস। ইপিনে কালি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য। দাখিল কৰিবলগীয়া চাৰ্জশ্বিট সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয়, চাৰ্জশ্বিট SITয়ে দিব, আদালতে পৰীক্ষা কৰিব, দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমাৰ আশ্বাস আছে, সকলোৱে আশ্বাস ৰাখিব লাগে। কাইলৈৰ পৰা পুলিচৰ কাম শেষ হ'ব, আদালতৰ কাম আৰম্ভ হ'ব। মই ভাবোঁ আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব। দুদিনীয়া ভ্ৰমণসূচীৰে ডিব্ৰুগড়লৈ অহা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি বৃহস্পতিবাৰে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত চাইকেল প্ৰদান অনুষ্ঠানৰ শুভাৰম্ভ কৰে। এই আঁচনিৰ অধীনত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক চাইকেল প্ৰদান কৰা হয়। অসম চৰকাৰৰ সোণালী ভৱিষ্যত অভিমুখী যাত্ৰাত নতুন প্ৰেৰণা শীৰ্ষক সংকল্পৰে ৰাজ্যৰ মুঠ 3,10,031 গৰাকী শিক্ষাৰ্থীয়ে এই আঁচনিৰ অধীনত চাইকেল লাভ কৰিব। ষ্টুডেণ্টৰ কাৰণে লোৱা বিভিন্ন আঁচনিৰ কাৰণে অসমত ড্ৰপ আউটৰ সংখ্যা বহুখিনি কমি গৈছে। মই ভাবোঁ যে 5-6 বছৰ যদি আমি এনেকৈ নিৰন্তৰভাৱে কাম কৰি থাকিব পাৰোঁ, অসমৰ শিক্ষাত আমি এটা নতুন পৰ্যায়লৈ লৈ যাব পাৰিম। মই শিক্ষা বিভাগ, শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। ভোটাৰ লিষ্ট পাব্লিকেশ্যন, ফাইনেল নিৰ্বাচনী আয়োগে প্ৰক্ৰিয়াটো চলাই ৰাখিছে। আমি যিমান সোনকালে পাৰোঁ নিৰ্বাচনটো কৰাৰ বাবে চেষ্টা কৰিম।
বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছতে মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত ডিব্ৰুগড় জিলাৰ 161খন চৰকাৰী বিদ্যালয়ৰ নৱম শ্ৰেণীত অধ্যয়নৰত 4,125 গৰাকী ছাত্ৰ আৰু 4,951 গৰাকী ছাত্ৰী মিলাই মুঠ 9,076 গৰাকী শিক্ষাৰ্থীয়ে এই আঁচনিৰ সুবিধা লাভ কৰিব। অনুষ্ঠানত মুখ্য অতিথি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সহিতে মন্ত্ৰী ডাক্তৰ ৰনোজ পেগু, বিমল বৰা, প্ৰশান্ত ফুকন, যোগেন মোহনকে ধৰি ডিব্ৰুগড় জিলাৰ আটাইকেইগৰাকী বিধায়কৰ লগতে অসম চৰকাৰৰ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰৰ লগতে মাধ্যমিক শিক্ষা সঞ্চালিকা মমতা পূজাই উপস্থিত থাকে। এই চাইকেল প্ৰদান শুভাৰম্ভণি অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে 6 গৰাকী শিক্ষাৰ্থীক চাইকেল প্ৰদান কৰে। ইয়াৰ পাছতে সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে কয়, নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়া চাইকেল বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছে। এইবাৰ ৰাজ্যৰ প্ৰায় 3,70,000 ছাত্ৰ ছাত্ৰীয়ে চাইকেল লাভ কৰিব। কালি ডিব্ৰুগড়ত এই আঁচনিৰ শুভাৰম্ভ কৰাৰ পাছতে বিষয়াসকলে বিদ্যালয়ে গৈ চাইকেল বিতৰণ কৰিব। চৰকাৰে লোৱা এনে আঁচনিসমূহৰ বাবে বিদ্যালয়ত ড্ৰপ আউটৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে আৰু শিক্ষাৰ মানদণ্ড উন্নত হৈছে। আনহাতে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক লৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ কাম কাজ চলি আছে। ভোটাৰ তালিকাৰ পৰা আন যাৱতীয় কাম নিৰ্বাচন আয়োগে কৰি আছে। যিমান সোনকালে পাৰোঁ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে চেষ্টা কৰিম। ইফালে অসম চৰকাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৰা উচ্ছেদ কাৰ্যসূচীৰ পাছত উচ্ছেদিতসকল উজনি অসমৰ বিভিন্ন প্ৰান্তলৈ ঢাপলি মেলা বুলি অভিযোগ উত্থাপিত সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, সন্দেহযুক্ত লোক য'তেই বহিব আমি তাতেই উচ্ছেদ কৰিম। কিন্তু মানুহে ভাড়াঘৰ দিব নালাগে। ভাড়াঘৰ দিলে আমি উচ্ছেদ কৰিব নোৱাৰোঁ। চৰকাৰে অসমক অকলে সুৰক্ষিত কৰিব নোৱাৰে। সকলোৱে তাত অৱদান যোগাব লাগিব। ভাড়া দিয়াই ভাড়া দিব নালাগিব। উদ্যোগপতি আৰু ঠিকাদাৰে কাম দিব নালাগিব। নিজৰ খেতিৰ মাটিত অচিনাকি মানুহক খেতি কৰিবলৈ মাতিব নালাগিব। অসমত জাতীয় প্ৰতিৰোধ এটা গঢ়ি উঠিব লাগিব। আমি আহিব দিব নালাগে। আৰু যদি উজনি অসমতো কোনোবা মাটিত বহি আছে, তেনেকে আমি উৰিয়াম ঘাটত কৰিলোঁ আৰু 2-3টা জেগাত কৰাৰ প্লেনিং আমাৰ আছে। য'তে বহিব আমি তাতেই উচ্ছেদ কৰিম। খালি মানুহে ভাড়াঘৰ দিব নালাগে, মানুহে আশ্ৰয় দিব নালাগে। মানুহে যদি নিজৰ ভাড়াঘৰ দিয়ে তেতিয়াতো আৰু আমি উচ্ছেদ কৰিব নোৱাৰোঁ। সেইকাৰণে যোৱাকালি মোৰ ভাষণত মই কৈছোঁ যে চৰকাৰে অকলে অসমক সুৰক্ষিত কৰিব নোৱাৰে। সকলোৱে তাত অৱদান জনাব লাগিব। ভাড়াতীয়াই ভাড়া দিব নালাগিব, ইণ্ডাষ্ট্ৰিয়েলিষ্টে কাম দিব নালাগিব, ঠিকাদাৰে কাম দিব নালাগিব। মানুহে নিজৰ মাটিত খেতি কৰিবৰ কাৰণে অচিনাকি মানুহক মাতিব নালাগিব। ই এটা জাতীয় প্ৰতিৰোধ এটা গঢ়ি উঠিব লাগিব। আজিৰে পৰা BTRত অৰুণোদয় আঁচনিৰ সুবিধা প্ৰদান কৰা হ'ব। প্ৰায় 4 লাখ হিতাধিকাৰীয়ে এই আঁচনিৰ সুবিধা লাভ কৰিব। ডিব্ৰুগড়ত এই কথা জনালে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, মই নিজেই BTRত অৰুণোদয় শুভাৰম্ভ কৰিবলৈ যাম। 4 লাখ BTRৰ বাসিন্দাই অৰুণোদয় লাভ কৰিব। ব্যুৰো ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।